কবিতাৰ শিৰোনামা শৈশৱ। যেতিয়া শৈশৱ আছিল তেতিয়া যৌৱন এক সপোন আছিল। যেতিয়া বাস্তৱ হ'ল তেতিয়া শৈশৱ এক অতীত। যেতিয়া ঘৰত আছিলোঁ স্বাধীন ভাল লগা আছিল। এতিয়া স্বাধীনতা আছে হ'লেও ঘৰ যাবলৈ হাহাকাৰ। কেতিয়াবা হোটেলত যোৱা, পিজ্জা বাৰ্গাৰৰ আমোদ লোৱা, আজি ঘৰত অহা আৰু মাৰ হাতেৰে বনোৱাবোৰৰ সোৱাদ লোৱাৰ মন। স্কুলত যাৰ লগত কাজিয়া কৰিছিলোঁ আজি তেওঁকেই ইণ্টাৰনেটত বিচাৰি ফুৰোঁ। সুখ ক'ত থাকে এতিয়াহে গম পালোঁ। শৈশৱ কি আছিল তাৰ অনুভৱ যেন এতিয়া কৰিছোঁ। যদি সেই ভাল লগা সময়বোৰ ধৰি ৰাখিব পাৰিলোঁ হয় আমি, যদি সেই শৈশৱৰ ল'ৰা ধেমালিবোৰ আকৌ এবাৰ লভিব পৰা হয় আমি। নাহে উভতি জানো, হ'লেও বাট চাওঁ শৈশৱলৈ, কিজানি আহেই শৈশৱ ঘূৰি। ধন্যবাদ।